মাৰুতি সুইফ্ট ডিজেল ইঞ্জিন তো মোবিল ইঞ্জিন অইল চেঞ্জ কৰিব লাগে আৰু ঠিক আছে ইঞ্জিন অইল কোনফালে ভৰাই দেখাই দিছোঁ এইফালে ভৰাই ইঞ্জিন অইলটো আৰু এনেকৈ পকাই দিলে হ'ল থেড চিষ্টেম অ'কে গ'ল আৰু এইটো মোবিল ফিল্টাৰ হয় তো এইটো 27 নম্বৰ চকেট খায় চকেট দি পকাই খোলা পাছত ইয়াৰ ভিতৰত কাগজৰ অইল ফিল্টাৰ থাকে অইল ফিল্টাৰটো আমি চেঞ্জ কৰিব লাগিব তাৰপিছত ড্ৰেইনটো খুলি দিলোঁ তো আৰু ইঞ্জিন অইল খোলা আছে এইটো অইল চেম্বাৰ ড্ৰেইনটো হয় ড্ৰেইনটো ইয়াত থাকে মোবিল চেম্বাৰ তো মোবিলটো খোলা আছে এইটো চব মোবিল ড্ৰেইনত ইয়াত ষ্টাৰ এলেংগি খায় ষ্টাৰ এলেংগি এনেকৈ 40 নম্বৰ 45 ষ্টাৰ এলেংগি তো মোবিল পৰি আছে আৰু মোবিলটো ড্ৰেইনটো লগোৱাৰ পাছত আমি তাপলে মোবিলটো ভৰাম এতিয়া আমি ডিজেল ফিল্টাৰটো মোবিল ফিল্টাৰটো খোলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো 27 নম্বৰ চকেট খাই ইয়াত অইল ফিল্টাৰটো এবাৰ দেখাই দিছোঁ মই ঢিলা কৰিছোঁ অলপ তো এতিয়া সম্পূৰ্ণ পূৰা খুলিব আছে তো এতিয়া কভাৰটো নোখোলা নামেলৈকে ওলাবলৈ অকণ দিগদাৰ হ'ব এই কভাৰটো খুলি ল'লে মানে ই ধুনীয়াকৈ ওলায় এইটো ধৰিছে এই কভাৰটো আমি খুলিব লাগিব 8 নম্বৰ বলটো চাইডে আছে তেতিয়া এই কভাৰটো ধুনীয়াকৈ ওলাই যায় মই তাকো এবাৰ চেষ্টা কৰি চাওঁ ওলাই নাই আহি গ'ল এইটো অইল ফিল্টাৰটো চাওক এইটো চাওক কাগজৰ হয় কাগজৰ অইল ফিল্টাৰ হয় ঠিক আছে তো এতিয়া আমি ইঞ্জিন অইলটো এইটো অইল ফিল্টাৰটো লগাম ইয়াত লগোৱাৰ পাছত ড্ৰেইনটো লগাম তাৰপৰা আমি মোবিল ভৰাম এইটো মোবিলৰ ষ্টিকডাল হয় মোবিলৰ গেছডাল এইটো ইয়াত থাকে ডিজেল ইঞ্জিন হয় সুইফ্ট মাৰুতি সুইফ্ট তো ইয়াত খাব এই ফুটফুটীয়া দাগিখিনি লাগে 3.5 লিটাৰ মোবিল আৰু কুলেণ্ট খাব 1 লিটাৰ আৰু বাকী আমি পানী দিওঁ 3 লিটাৰমান সেয়াই তো এতিয়া ফিল্টাৰটো লগাওঁতে আপোনালোকক দেখাই আছোঁ ইয়াত এটা ৱাৰিং থাকে চব এইটো ৱাৰিং এটা থাকে তো ৱাৰিংটো আমি তুলি মেলি নতুন ৱাৰিং লগাম তাৰপৰা ফিল্টাৰটো লগাম ফিল্টাৰটো লগোৱা দেখাই চাই থাকক তো ৱাৰিংটো আমি এনেকৈ কৰি উঠাই দিলোঁ এইটো ৱাৰিং তো এতিয়া আমি নতুন এইটো ফিল্টাৰ অইল ফিল্টাৰ ৱাৰিং ইয়াত এনেকৈ বহুৱাই ল'ম ইয়াত গ্ৰুপ এটা আছে গ্ৰুপটোৰ ৱাৰিংটোত লগাই দিলে মানে তেতিয়া কি হয় এইটো এনেকৈ থাকিব চব এনেকৈ থাকিব তো চিংগুলকৈ এতিয়া ইয়াক আমি লগাই ল'ম ইয়াত কভাৰটো নুখুলিলোঁ আৰু এনেকৈ অকণমান কষ্ট মষ্টকৈ সোমোৱাই দিছোঁ আৰু চাৰিটা বলটো নুখুলিলোঁ আৰু এলাহ হৈ গ'ল এইটো থেড চিষ্টেম হয় মোবিল নাই নি সাতাইছ নম্বৰ চকেট দি আমি টাইট কৰোঁ চব আপোনালোকে ঘৰত মোবিল চেঞ্জ কৰি ল'ব পাৰিব টাইট হৈ গ'ল এতিয়া আমাৰতো অইল ফিল্টাৰ লগাই হৈ গ'ল আমাৰ ড্ৰেইনত লগোৱা হৈ গ'ল অইল ফিল্টাৰ লগালোঁ এতিয়া আমি মোবিলটো ধৰিম 3.5 চাৰ বটল
আমাৰ অইল ঢালি হৈ গ'ল। এই ষ্টিকটো আমি মবিলত গেছডাল চেক কৰি চাম কিমানখিনি পাইছে। এই লেভেলত পাইছে চব, এই চিনটোলৈকে চব লেভেললৈকে পাইছে। 3.5টা জাগি এইটো অলপ আছে, এইখিনি পাছত চেক কৰি ভৰাই দিলে হ'ল, বেছি হ'ব নালাগে। মবিল ঢালি হৈ গ'ল, এতিয়া কুলেন ভৰাব আছে।